ঈশ্বৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে নিৰাকাৰ সৃষ্টিকৰ্তা ঈশ্বৰ কোটি কোটিভাৱে ধন্যবাদ জনাইছোঁ। পৰম শ্ৰদ্ধা মহান গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছোঁ। প্ৰথমে মোৰ ঘৰ লাকুৱা, মোৰ নাম দাদু মোহন, মাৰ নাম সূৰ্যপ্ৰভা মোহন। মাৰ সাক্ষ্য দিব লৈছোঁ। মা খজুৱতি হৈছিলে আৰু বহুত ডক্টৰক দেখালোঁ, ভাল হোৱা নাছিলে, ডিব্ৰুগড়ত দেখাইছিলোঁ। তাৰপিছত মায়ে আকৌ হাতত ঘাঁ লাগি পুনৰ ঘাঁ গোন্ধাইছে বুলি ক'লে, ডক্টৰৰ ঘৰলৈ যাওঁ বুলি ক'লে। মই ক'লোঁ যাব নালাগে মা, আপুনি অলপ জেঠবোৰ এৰিব, ভাল হ'ব। মায়ে এসপ্তাহ এবেলাকে 3 দিনমান ফাষ্টিং দিলে, ঘাঁটো সুস্থ হৈ গ'ল, শুকাই গ'ল। সেইটো কাৰণে সাক্ষ্য দিব লৈছোঁ। আৰু যোৱা সপ্তাহ অহা নাই, তাৰ আগটো সপ্তাহ আহিছিলে মৰাণত। আমি এনেকৈ কাপোৰ লওঁ, সেই সপ্তাহ ল'ৰাকেইটাই ভাত খাওঁ বুলি কোৱা দেখি হোটেলত ভাত খাবলৈ সোমালোঁ। তাৰপিছত ভাত খাই থাকোঁতে মায়ে ভাত অলপ খাইছিলেহে, তাৰপিছত বেহুচ হৈ গ'ল, ক'ব নোৱাৰা হৈ গ'ল। তাৰপিছত মই পেজডালত এনেকৈ ক'লোঁ, মানুহগৰাকীয়ে সাৱটি ধৰিলে। তাৰপিছত 5 মিনিটমানৰ পাছত হুচ আহিলে। তাৰপিছত নাৰ্ছিং ৰুমত ভৰ্তি কৰিলোঁ। নাৰ্ছিং ৰুমত প্ৰেছাৰ, চুগাৰ, থাইৰয়ড, চিটি স্কিন সকলো কৰা হ'ল। সকলো প্ৰভু আশীৰ্বাদৰ নৰ্মেল ওলালে। ঈশ্বৰ কোটি কোটিভাৱে ধন্যবাদ জনাইছোঁ। মায়ে গৈ থাকোঁতে কৈছে ঘৰলৈ, মেডিকেলৰ পৰা গৈ আছিলোঁ, কৈছে মোৰ ৰাতিপুৱা কাণত কোনোবাই ক'লে আজি তোৰ দিনটো ভাল নহয়। তেনেকৈ মায়ে কান্দিছিলে ৰাতিপুৱা। আমি ভাবিলোঁ আংকলেও প্ৰাৰ্থনা কৰি কান্দে, সেই বুলি ভাবিলোঁ। মাক সুধিলোঁ, নক'লে। যেতিয়া মেডিকেলৰ পৰা ঘৰলৈ গৈছোঁ তেতিয়াহে কৈছে। তাৰপিছত পাপ স্বীকাৰ কৰি থাকি গৈছিলে। মই ভাইটিজা অনেক পাপ কৰিলোঁ, ব্যভিচাৰ কৰিলোঁ, মিছা কথা, নৰহত্যা, চোৰ, এইবিলাক পাপ স্বীকাৰ কৰিছোঁ প্ৰভু। আৰু এই ভাইটিজাই ক'ব। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তাক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। পৰম শ্ৰদ্ধাৰ মহান গুৰুজনালৈ অজস্ৰবাৰ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। মই পবিত্ৰ গৃহলৈ অহাৰ আগতে মোৰ অনেকখিনি ৰোগ ব্যাধি আছিলে। পেটৰ বিষ, বুকুৰ বিষ, দাঁতৰ বিষ আছিলে, অনেক ৰোগ আছিলে। পবিত্ৰ গৃহলৈ অহাৰ পাছত সকলোখিনি ৰোগৰ পৰা মই সুস্থ পালোঁ। আৰু মোৰ কিছুদিনৰ পৰা খজুৱতি এটা হৈ আছিলে। অনেক ডক্টৰকো দেখাইছিলোঁ, কিন্তু মই ভাল নাপালোঁ। তেল ঘঁহিয়ে মই ভাল পালোঁ। আৰু যি অকণমান আছে সেয়াও যে ঈশ্বৰে মোক সুস্থ কৰি দিয়ে। আৰু মই অনেকখিনি পাপ কৰিছোঁ, অপৰাধ কৰিছোঁ, সেইখিনিও যে ঈশ্বৰে ক্ষমা কৰি দিয়ে। আৰু গুৰুবিলাকেও যেন মোৰ সকলো পাপ অপৰাধ ক্ষমা কৰি দিয়ে। এই মোৰ সাক্ষ্য। প্ৰেইজ গড।